হেল্ল' ষ্টুডেণ্টছ, তো বৰ্তমান আমাৰ HSLC 2024 শেষ হৈছে। বহুতৰ হয়তো বহুত ভাল হৈছে এক্সামটো, বা বহুতৰ অলপ বেয়া হৈছে। তো এতিয়া আমি কি কৰা উচিত? আমি এই যে মাজত যে দুমাহমান আছে ধৰা মানে ৰিজাল্ট দিবলৈ, সেই দুমাহ আমি কি কৰিব লাগিব? ইউটিলাইজ কৰিব লাগিব। ইউটিলাইজ মানে হৈছে যে আমি এইখিনি সময় কিন্তু খুব ইম্পৰ্টেণ্ট সময়। মানে এইটো গেপৰ যে দুমাহ যে পালোঁ আমি, সেইটো দুমাহ আমি নপঢ়োঁ, মানিছোঁ মই নপঢ়োঁ, কিন্তু মানে এটা এনেকুৱা সময় যোনটো সময় তোমালোকে পিছত আৰু নোপোৱা। বস্তুখিনি মই বুজাই আছোঁ। তো আমি কিছুমান এই গেপটোত, এই দুমাহৰ গেপটোত কিছুমান যদি আমি কাম কৰি লওঁ, কিছুমান বস্তু যদি আমি ছেটেল কৰি লওঁ, তেতিয়া আমাৰ কি হ'ব? আমাৰ ফিউচাৰটো ভাল হ'ব। কাৰণ আমি এতিয়া মেচিয়ৰ হৈ গৈছোঁ ক'বলৈ গ'লে, হয়নে? 18 years হোৱা নাই, কিন্তু মেচিয়ৰ হৈছোঁ, মেণ্টেলি মেচিয়ৰ হৈছোঁ, এটা এক্সাম বৰ্ড এক্সাম দি উঠিছোঁ। গতিকে তেনেধৰণে কিছুমান মেচিউৰিটি আমি আৰু আনিব লাগিব কিছুমান, যাৰ ফলত তোমালোকৰ কি হ'ব? ফিউচাৰ ভাল হ'ব। আৰু এই দুমাহত আমি যদি সেই কথাখিনি ভাবি নলওঁ, তাৰপিছত কিন্তু ভাবিলেও লাভ নহ'ব। বা এতিয়া যদি তোমালোকে ভাবি থোৱা, তোমালোকে সোনকালে ছাকচেছ পাব পাৰিবা। তো সেই পইণ্টকেইটা কি কি সেইকেইটা ডিছকাছ কৰিব আহিছোঁ। প্ৰথম পইণ্টটো হৈছে, আমি ফাৰ্ষ্ট অফ অল এই দুমাহতে আমি কি ডিচাইড কৰিব লাগিব যে আমি কি ষ্ট্ৰীম চুজ কৰিম, আৰ্টছ ল'ম নে কমাৰ্চ ল'ম নে ছায়েন্স ল'ম। বহুতে কি কৰে, এক্সামত যেতিয়া মানে ধৰা ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব, ফৰ্মখন আনি তেতিয়া তেওঁলোকে ডিচাইড কৰিব ষ্টাৰ্ট কৰে যে মই আৰ্টছ ল'ম নে কমাৰ্চ ল'ম নে ছায়েন্স ল'ম। সেইটো কিন্তু একেবাৰে বেয়া কথা। আমাৰ হাতত এতিয়া এনাফ টাইম আছে, আমি আৰ্টছ ল'ম নে কমাৰ্চ ল'ম নে ছায়েন্স ল'ম সেইটো আমি ডিচাইড কৰিবলৈ। এতিয়া ছায়েন্স কমাৰ্চ আৰ্টছ ডিচাইড কৰিবলৈ গৈ তোমালোকে ছাবজেক্ট, তোমালোকৰ কি কি ছাবজেক্ট তোমালোকৰ ভাল পোৱা, সেই ছাবজেক্ট অনুযায়ী তোমালোকে সেইটো ষ্ট্ৰীম চুজ কৰিব লাগিব। এতিয়া কথাটো হ'ল, এতিয়া চোৱা, ষ্ট্ৰীমৰ আমি কথা চিন্তা কৰিলোঁ যে মোৰ ছায়েন্স ছাবজেক্ট এটা ভাল লাগে, মেথছ ভাল লাগে, মোৰ ছায়েন্স ভাল লাগে, মোৰ ছায়েন্স ষ্ট্ৰীম ল'লোঁ। বা মোৰ আৰ্টছৰ ছাবজেক্ট এটা ভাল লাগে, ছ'চিয়েল ছায়েন্স ভাল লাগে, বা তেনেকুৱা আৰু। তো বাকী এবাৰ কমাৰ্চো ভাল লাগে, ধৰা যাৰ যি সেইটো চুজ কৰি ল'লা। তো এতিয়াৰ পৰা চুজ কৰিবা। নেক্সট আহিলে ছাবজেক্টৰ কথা। এতিয়া আমি এইটো ৰিলেটেড বুলিয়ে ক'ব লাগিব যে ছাবজেক্ট আৰু ষ্ট্ৰীম একেই কথা। তো ছাবজেক্টৰ কথা যেতিয়া আমি চিন্তা কৰিবলৈ যাম, তেতিয়া আমি কিন্তু খুব কেয়াৰফুলি চুজ কৰিব লাগিব। বহুতে কি কৰে মই দেখিছোঁ এতিয়াও, আৰু বহুতে পিছৰ অৱস্থাত কি কৰে যে ছাৰ মই এইটো ছাবজেক্ট চেঞ্জ কৰিব পাৰিমনে, কিদৰে ছাবজেক্ট চেঞ্জ কৰিব লাগে, মই ষ্ট্ৰীম চেঞ্জ কৰিব পাৰিমনে। তো এনেধৰণৰ বহুতো কুৱেশ্যন আহি থাকে। কাৰণ ইয়াৰ মেইন ৰিজন হৈছে তেওঁলোকে নাভাবাকৈ তেওঁলোকে ষ্ট্ৰীম বা ছাবজেক্টটো চুজ কৰি লয়, যাৰ বাবে তাৰ পিছত তেওঁলোকে মাথা মাৰিবলগীয়া হয় যে মই ছাবজেক্টটো কেনেকৈ চেঞ্জ কৰিম বা ষ্ট্ৰীমটো কিদৰে চেঞ্জ কৰিম। গতিকে এই দুমাহত তোমালোকে যোনটো ছাবজেক্ট ল'ব বিচাৰিছা, সেই ছাবজেক্টৰ কিতাপখিনি কাৰোবাৰ পৰা কালেক্ট কৰা। নিশ্চয় তোমালোকৰ ওচৰে পাঁজৰে কোনোবা হয়তো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰৰ তেনেকুৱা আছে, কোনোবা নিশ্চয় আছে। তো তোমালোকে চাব পাৰা তেওঁলোকৰ পৰা কিতাপ আনি, বা অনলাইনো আজিকালি কিতাপবিলাক পোৱা যায়, কিছুমান বস্তু বা লেকচাৰ্ছবিলাক পোৱা যায়। তো সেইবিলাক চাই পেলাই এটেণ্ড কৰি পেলাই তোমালোকে গম পাবা যে এইটো ছাবজেক্ট মোৰ কাৰণে চুইটেবল হয়নে নহয়। মানে যোনটো ছাবজেক্ট মই ল'ম বুলি ভাবিছোঁ, সেইকেইটা ছাবজেক্ট মোৰ কাৰণে চুইটেবল হয়নে নহয়। আৰু যদি হয়, তেতিয়াহে তোমালোকে সেইটো ছাবজেক্টত যাবা। পিছত পস্তাই লাভ নাই। আমি ফাৰ্ষ্ট ইয়েৰ কিতাপখিনি দেখিয়ে গম পাম যে আমি এইখিনি পাৰিম নে নোৱাৰিম, সেইখিনি এটা আইডিয়া হৈ যাব। পিছত মই আধাতে এৰিলোঁ বা শেষত এৰিলোঁ, তেতিয়া কি হ'ব? তোমাৰখিনি এনেই ৱেষ্ট যাব, টাইমখিনি এনেই ৱেষ্ট যাব। গতিকে সেইটো কাম নকৰি এতিয়া দুমাহতে সেইটো বস্তু একদম ছেটেল কৰি লোৱা। থাৰ্ড পইণ্টটো একেবাৰে মষ্ট ইম্পৰ্টেণ্ট। থাৰ্ড পইণ্টটো হৈছে, আমি কি কৰিব লাগিব? এটা কেৰিয়াৰ অপশ্যন চুজ কৰিব লাগিব এই দুমাহতে। বহুতে হয়তো এতিয়ালৈকে নিজৰ কেৰিয়াৰটো নিৰ্বাচন কৰা নাই, তেওঁলোকে পিছত কি হ'ব বা তেওঁলোকে পিছত কি কৰিব। তো সেই কেৰিয়াৰ অপশ্যনটো এতিয়া চুজ কৰিব লাগিব। ভাবি লোৱা যে তোমাৰ কোনটো কেৰিয়াৰ ভাল লাগে, কোনটো তোমালোক লাইনত গৈ পেলাই তুমি পঢ়িব বিচাৰিছা, কোনটো লাইনত গ'লে তোমালোকে নিজৰ ভবামতে এটা লাইফষ্টাইল পাবা। তো সেই কেৰিয়াৰ মতে তোমালোকে ষ্ট্ৰীমবিলাকো চুজ কৰিব লাগিব, ছাবজেক্টবিলাকো চুজ কৰিব লাগিব। গতিকে আমি মেইন আমাৰ মটিভটো হ'ব লাগে যে আমি কেৰিয়াৰ এটা চুজ কৰি লওঁ। এতিয়া কেৰিয়াৰ চুজ কৰিব যাওঁতে সহায় কেনেকৈ হ'ব? কেৰিয়াৰ কাউন্সিলিংবিলাক তোমালোকে কৰিব পাৰা। মই ট্ৰাই কৰিম বাৰু কেৰিয়াৰ কাউন্সিল এটা অনাৰ কাৰণে। তো তাৰপিছতে তোমালোকে বুলি ভাবিছা, যদি ভাবিছা মই ডক্টৰ হ'ম, ডক্টৰ হ'বলৈ কি কি লাগিব, কিদৰে পঢ়িব লাগিব, কি কি ছাবজেক্ট লাগিব, সেই পাৰ্টিকুলাৰ কেৰিয়াৰ বিষয়ে তুমি পাৰ্টিকুলাৰ এজন মানুহক সুধিব পাৰা। মানুহক মানে কি, ধৰা পাৰ্টিকুলাৰ তোমাৰ কোনোবা চিনাকি আছে, ধৰা কোনোবা ডক্টৰ চিনাকি আছে, তেওঁ ডক্টৰৰ লগত কথা পাতিলা যে কেনেকৈ কি হয়, বা কোনোবা নীট পাছ কৰি থৈছে তেওঁৰ লগত কথা পাতিলা, বা তোমাৰ টিচাৰ হ'ব মন গৈছে, তো টিচাৰ কাৰোবাৰ লগত কথা পাতিলা যে টিচাৰ কিদৰে হ'ব পাৰে, কি পঢ়িব লাগে। তো এনেধৰণে কথা পাতিলে কি হ'ব, তোমালোকৰ নলেজটো আহি যাব যে মই কেনেধৰণে কোনটো লাইনত গ'লে মোৰ কি হ'ব, এইটো প্ৰফেশ্যন মই চুজ কৰিব পাৰিম। তো ইয়াতকৈ বেটাৰৰ অপশ্যন নাই। তোমালোকে যদি পাৰ্টিকুলাৰ ব্যক্তিজনৰ লগত কথা পাতা, তেতিয়া তোমালোকৰ বেছি ভাল হ'ব।
তো সেইটো তোমালোকে কৰিবা আৰু কেৰিয়াৰ অপশ্যন এটা ধৰা মই ডক্টৰ হ'ম তো ডক্টৰ হ'বলৈ মই ছায়েন্স ষ্ট্ৰীম ল'ব লাগিব তো ছায়েন্স ষ্ট্ৰীমত কি ছাবজেক্ট লওঁ সেইটো তোমালোকে জানিবাই তো গতিকে তেনেধৰণে আমি যদি যাওঁ তেতিয়া কি হ'ব আমাৰ এটা ছেটেলমেণ্ট আহিব আৰু এটা আমি জানিম আমি কোনফালে যাব লাগিব আমি যদি ৰাস্তাই চিনি নাপাওঁ যে আমি কোনফালে যাম তেতিয়াহ'লে কি হ'ব আমাৰ দিগদাৰ হৈ যাব হয় নাই এবাৰ এইফালে যাম এবাৰ সিফালে যাম গতিকে পিছত অৱস্থাত আমাৰ খেলিমেলি লাগি থাকিব গতিকে যদি পাৰফেকশ্যন আনিব আছে লাইফত তো এতিয়াই কিন্তু এই দুমাহতে এইটো বস্তু তোমালোকে শিকিবা মানে ঠিক কৰি ল'বা নগাঁওবাসী ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল খবৰ যদি তোমালোকে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা JEE NEET বা CEE আদিৰ দৰে এক্সামৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা তেন্তে তোমালোকৰ প্ৰিয় লল্লন কোচিং ক্লাছেছ বৰ্তমান এডুকেশ্যনেল হাব নগাঁৱত উপস্থিত হৈছে য'ত আছে টপ ফেকাল্টিজ আৰু ইয়াৰ যোনটো বেটছ আছে বেটছৰ চাইজো স্মল ৰখা হৈছে ইয়াত বেটছৰ চাইজটো সৰু ৰখাৰ একমাত্ৰ কাৰণ হৈছে ইণ্ডিভিজুৱেল এটেনশ্যন অৰ্থাৎ ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত শৈক্ষিক সমস্যাসমূহ ইয়াৰ টিচাৰসকলৰ দ্বাৰা সমাধান কৰা হ'ব লগতে তোমালোকৰ ৰিজাল্টৰ কথা তোমালোকে জানাই ইয়াত টপ ৰিজাল্টছ হয় আৰু ইয়াৰ যদি গোটেই পেকেজটোৰ কথা কওঁ তোমালোকে খুব এফৰ্ডেবল প্ৰাইজত পাবা ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা স্পেচিয়েল ডিছকাউণ্টৰ ব্যৱস্থা আছে য'ত তেওঁলোকে অন্য ইনষ্টিটিউটৰ তুলনাত অতি কম মূল্যত এই কোৰ্চটো কৰিব পাৰিব অধিক জানিবলৈ তোমালোকে স্ক্ৰীনত নম্বৰ দিয়া হৈ আছে ইয়াত কল কৰি তোমালোকে জানিব পাৰা বা তোমালোকে অফিচত গৈও কথাখিনি জানি ল'ব পাৰা আজিয়ে তোমালোকে কল কৰা আৰু নিজৰ চিটটো এনচিয়ৰ কৰা নেক্সট আহিছে আমাৰ ইংলিছৰ কথালৈ এতিয়া আছামিজ মিডিয়াম ছাত্ৰ ছাত্ৰীৰ কথা এইটো ক'বলৈ গৈ আছোঁ তো ইংলিছ মিডিয়ামৰ হয়তো সেইখিনি ক্লিয়াৰ হৈ আছে তো আমাৰ ইংলিছৰ ক্ষেত্ৰত আমাৰ কি হয় আমি যেতিয়া ষ্ট্ৰীম চুজ কৰিম আৰু এটা কথা কম ইম্পৰ্টেণ্ট যেতিয়া আমি ষ্ট্ৰীম চেঞ্জ কৰিম তো ষ্ট্ৰীম চেঞ্জ কৰোঁতে বা নতুনকৈ এটা ষ্ট্ৰীম লওঁতে মানে আৰ্টছ বা যিয়ে নলোৱা কিয় আমি ট্ৰাই কৰিব লাগিব যাতে সেইটো আমি কি কৰোঁ ইংলিছ মিডিয়াম লওঁ কাৰণ পিছৰ অৱস্থাত তোমালোকে যদি মেজৰ লৈ পঢ়া বা বেলেগ তোমালোকৰ NEET বা JEE এক্সাম দিবলৈ যোৱা যিকোনো এক্সাম দিবলৈ গ'লে সেইখিনি কিন্তু ইংলিছ মিডিয়ামতহে তোমালোকে বেছি কমফৰ্টেবল পাবা আৰু নোটছবিলাকো অনলাইন নোটছ হওক অনলাইন লেকচাৰবিলাক হওক সেইবিলাক কিন্তু ইংলিছতে দিয়ে গতিকে তোমালোকে ট্ৰাই কৰিবা যাতে ইংলিছ মিডিয়াম চুজ কৰিব পাৰা এতিয়া সেইটো কাৰণে মই এইটো পইণ্ট কৰি আছোঁ যে তোমালোকৰ ইংলিছটো ইম্প্ৰুভ কৰিব লাগিব এই দুমাহত তোমালোকে কি কৰিব লাগিব নিজৰ ইংলিছটো ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিবা ইংলিছ ইম্প্ৰুভ কৰিবলৈ তোমালোকে বিভিন্ন ধৰণৰ মানে পেপাৰ পঢ়িব পাৰা নিউজ পেপাৰ পঢ়িব পাৰা এই দুমাহলৈকে তোমালোকে কণ্টিনিউ নিউজ পেপাৰ লৈ লোৱা আছাম ট্ৰিবিউনখন ল'ব পাৰা ইণ্ডিয়ান এক্সপ্ৰেছখন ল'ব পাৰা তো সেইবিলাক লৈ পেলাই তোমালোকে যদি কণ্টিনিউ পঢ়ি থাকা এটা আইডিয়া হৈ যাব ইংলিছ ৰাইটিঙৰ ক্ষেত্ৰত তাৰোপৰি তোমালোকে ইংলিছৰ নিউজবিলাক চাব পাৰা তো এনেধৰণৰ বিভিন্ন বস্তু আছে যোনবিলাক আমি যদি আমি নিজকে ইংলিছ ডেভেলপ কৰিব পাৰোঁ নিজৰ ইংলিছখিনি ডেভেলপ কৰিবলৈ বিভিন্ন ধৰণৰ চ'ৰ্চ আছে আৰু সেই চ'ৰ্চখিনিৰ পৰা যদি আমি ট্ৰাই কৰোঁ ইংলিছটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ বা স্পকেন ইংলিছৰ ক্লাছ যদি আছে ওচৰে পাজৰে তাতো তোমালোকে জইন কৰিব পাৰা কিন্তু প্ৰেক্টিছ লাগিব প্ৰেক্টিছ কণ্টিনিউ কৰিব লাগিব এইখিনি কাম কৰাৰ পিছত আমাৰ ইংলিছখিনি আমি মই ভাবোঁ ইম্প্ৰুভ হৈ যাব আৰু ইংলিছখিনিয়ে তোমালোকৰ পিছৰ অৱস্থাত খুব হেল্প কৰিব তোমালোকে ক'ব নোৱাৰাকৈ বহুত ক্ষেত্ৰত তোমালোকে ছেল্ফ কনফিডেঞ্চ আনিব পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰতো কাম কৰিব ইংলিছটোৱে গতিকে সেইটো কাম তোমালোকে কৰিবা হয়তো মোবাইলৰ এক্সপাৰ্ট তোমালোকে হয়তো মোবাইল এক্সপাৰ্ট কিন্তু কম্পিউটাৰত হয়তো ইমান নলেজ নাই কম্পিউটাৰ বা লেপটপত গতিকে আমি কি কৰিব পাৰোঁ এই দুমাহত আমি হয়তো ওচৰে পাজৰে কোনোবা কম্পিউটাৰ ইনষ্টিটিউটত গৈ পেলাই কম্পিউটাৰ শিকিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ লাইক যদি আমাৰ কম্পিউটাৰ আছে ঘৰতে আমি কি কৰিব পাৰোঁ মোবাইলত চাইও বিভিন্ন ভিডিঅ' থাকে তেনেকৈ তো তাতো চাই পেলাই আমি কিন্তু কম্পিউটাৰ নলেজটো আমি ল'ব পাৰোঁ কাৰণ কম্পিউটাৰ নলেজটো পিছৰ অৱস্থাত খুবেই দৰকাৰ আমি জানো অকল আমি মোবাইলত ব্যস্ত থাকিলে নহ'ব কম্পিউটাৰ আমি শিকিব লাগিব তো এই যোনটো 5টা পইণ্ট ক'লোঁ সেই 5টাৰ পইণ্টৰ ওপৰত তোমালোকে যদি এইকেইদিন কাম কৰা মই ভাবোঁ তোমালোকৰ ফিউচাৰ তোমালোকৰ খুব ভাল হ'ব আৰু তোমালোকৰ মানে যদি মই যেতিয়াকৈ ক'লোঁ যে এইমটো হৈছে মেইন এইমটো এবাৰ ডিচাইড কৰি লোৱা এইখিনিতে ডিচাইড কৰা যদি ডিচাইড কৰা নাই আৰু যাৰ অলৰেডি ডিচাইডেড এইমটো তেওঁলোকে নিশ্চয় তেওঁলোকে জানে ক'ত যাব লাগিব কিন্তু যিসকলে এতিয়াও ডিচাইড কৰা নাই সেইটো নাভাবিবা যে মই পঢ়াত বেয়া পঢ়াত ভাল সেইটো কথা নাভাবি এটা এইম ডিচাইড কৰা যে মোৰ দ্বাৰা হ'বনে নাই এনেকুৱা নাভাবিবা যে মোৰ দ্বাৰা হ'ব জানো এতিয়া বহুত সময় আছে হায়াৰ ছেকেণ্ডেৰী যদি ভালদৰে পঢ়ি দিয়া ভালদৰে ৰিজাল্ট কৰিব পাৰা তেতিয়া কিন্তু তোমালোকৰ যিকোনো মানে সপোন ফুলফিল হ'ব পাৰে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িম